গুৱাহাটী মহানগৰীৰ ঐতিহাসিক বিদ্যালয় দক্ষিণ বেলতলা হাইস্কুলত আজি অনুষ্ঠিত হয় এখন সাধাৰণ সভা। আজি দিনৰ 11 বজাত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী তথা বৰ্তমানৰ শিক্ষক-শিক্ষয়িত্ৰীৰ উপস্থিতিত বিদ্যালয়খনৰ সোণালী জয়ন্তী উদযাপনৰ বাবে অনুষ্ঠিত হয় সাধাৰণ সভাখন। 7 মে'ত দিনৰ 2:30 পৰা দক্ষিণ বেলতলা হাইস্কুল খেলপথাৰত আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। উক্ত সভাখনত উপস্থিত থাকে সভাপতি স্থানেশ্বৰ শৰ্মা, চন্দ্ৰপ্ৰসাদ শৰ্মা, স্কুলখনৰ শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে স্কুলখনৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকল। আমাৰ দক্ষিণ বেলতলা হাইস্কুলৰ সোণালী জয়ন্তী উপলক্ষে আজি আমি প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু আমাৰ শ্ৰদ্ধাৰ প্ৰাক্তন শিক্ষক-শিক্ষয়িত্ৰী আৰু বৰ্তমানৰ শিক্ষক-শিক্ষয়িত্ৰীক লৈ আমি আলোচনাত বহিলোঁ। কিদৰে আমাৰ আগন্তুক দক্ষিণ বেলতলা হাইস্কুলৰ সোণালী জয়ন্তীৰ যি উৎসৱ, সেই উৎসৱটো আমি কিদৰে সুচাৰুৰূপে পৰিপালন কৰিব পাৰোঁ। আমাৰ এই বছৰ যিটো আমাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা হৈ গ'ল, আমাৰ 83% পাছ কৰিছে। তাৰ ভিতৰত আমাৰ 16জনে ফাৰ্ষ্ট ডিভিজন, 3জন পাইছে, ষ্টাৰ মাৰ্ক পাইছে। দিনৰ 10 বজাৰ পৰা এখন আমাৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী তথা প্ৰাক্তন শিক্ষক-শিক্ষয়িত্ৰীৰ এখন সভা অনুষ্ঠিত হ'ল। গুৱাহাটীৰ পৰা আজাহাৰ আলীৰ সহযোগত তস্মিতা ডেকাৰ ৰিপৰ্ট, লেংডন বাতৰি।